আতুল কলিতা গতিকে তোমালোক সকলোকে প্ৰথমতে ইয়ালৈ ওয়েলকাম জনাইছো আৰু ইয়াৰ পিছতে আমি আজি দশমমান শ্ৰেণীৰ যেহেতু দশমমান শ্ৰেণীৰ লকডাউন হলেওতো দশমমান শ্ৰেণীৰ পৰীক্ষা হ'বয়ে পৰীক্ষা হোৱাৰ কাৰণে ষ্টুডেণ্টসকলে যেটো ঘৰত থাকে ঘৰত থাকি যাতে তেওঁলোকে পঢ়িব পাৰে তাৰ বাবে আমি এটো ব্যৱস্থা কৰিছে ৰেডিয়েন্স ফাউণ্ডেশ্যনে তো তাতে আমি প্ৰথমতে আমি দশমমান শ্ৰেণীৰ প্ৰথম যেটো চেপ্টাৰ এই চেপ্টাৰটো হৈছে বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ তো আমি এই বাস্তৱ সংখ্যাৰ ওপৰত আজি অকমান পাঠদান কৰিম বাস্তৱ সংখ্যা আৰু যাক ইংৰাজীত কোৱা হয় ৰিয়েল নাম্বাৰছ গতিকে আমি যেতিয়া আমি ৰিয়েল নাম্বাৰছ কৰিব যাম ৰিয়েল নাম্বাৰছ বা বাস্তৱ সংখ্যা যেতিয়া আমি পঢ়াব যাম বাস্তৱ সংখ্যা পঢ়িব যোৱাৰ আগতে আমি আসলতে নাম্বাৰ সিস্টেমৰ বিষয়ে আমি সংখ্যা প্ৰণালীৰ বিষয়ে আমি জানি লোৱাটো উচিত কাৰণ তোমালোকে এটাই জানা যে প্ৰথমতে আমি কি কৰিম স্বাভাৱিক সংখ্যা আছে তো আমি স্বাভাৱিক সংখ্যাটো জনাটো দৰকাৰ যে স্বাভাৱিক সংখ্যা আমাৰ আৰম্ভ হয় স্বাভাৱিক সংখ্যা 1 2 3 4 মানে ন্যাচারাল নাম্বার স্টার্টস ফ্রম 1 সো এটা 1 2 3 এইবিলাক হৈছে স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ পিছত আমি জানিব লগা সংখ্যা হৈছে পূৰ্ণ সংখ্যা মই ইংলিছ টাৰ্মটো ওপৰত লিখি দিছো স্বাভাৱিক সংখ্যা হৈছে ন্যাচারাল নাম্বার তোমালোকে জানা পূৰ্ণ সংখ্যা হৈছে হোল নাম্বাৰস পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যা আৰম্ভ হয় 0 ৰ পৰা হোল নাম্বার স্টার্টস ফ্রম 0 তার পিছত আইব অখণ্ড সংখ্যা এখিনি একেবাৰে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব অখণ্ড সংখ্যা যাক ইংৰাজীত আমাৰ ইন্টিজাৰ বুলি কোৱা হয় ইন্টিজাৰ্স কোৱা হয় তো এই ইন্টিজাৰ্স বিলাক হৈছে আমাৰ ইন্টিজাৰ্স বিলাকক আমি কম মানে অখণ্ড বিলাক কম নেগেটিভ আৰু পজিটিভ হোল নাম্বাৰস যেটো মানে ইন্টিজাৰ্স আর নেগেটিভ এন্ড পজিটিভ হোল নাম্বাৰস আৰু এই পূৰ্ণ ইয়াত অখণ্ড সংখ্যা বিলাকত থাকিব নেগেটিভ আৰু পজিটিভ পূৰ্ণ সংখ্যা যেনে আমি এফালৰ পৰা যদি চাও আমি -3 -2 -1 0 1 2 3 4 ... তো একিটা আছে এইবিলাক হৈছে অখণ্ড সংখ্যাত নেগেটিভ পজিটিভ দুইটা থাকিব তাৰ পিছত আমি জানিম পৰিমেয় সংখ্যা তো আমি এখিনিৰ ওপৰত প্ৰথমতে আৰম্ভ কৰাৰ লগে লগে তোমালোকক মানে সদায় বেসিক্স খিনি সদায় আমি জানিব লাগে যেহেতু আমি ৰিয়েল নাম্বাৰছ কৰিব যাম ৰিয়েল নাম্বাৰছৰ আগত আমি জানিব লগা পৰিমেয় সংখ্যা যাক ইংৰাজীত কোৱা হয় ৰেশনেল নাম্বাৰছ পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা বিলাক হৈছে যিবিলাক সংখ্যা আমি নরমালি p/q ফৰ্মত লিখিব পাৰো পৰিমেয় সংখ্যা বিলাক হৈছে যিবিলাক আমি p/q ফৰ্মত লিখিব পাৰো আৰু q not equal 0 q টো কেতিয়াও শূন্য হ'ব নোৱাৰিব আৰু p আৰু q belongs to z মানে ইন্টিজাৰ তোমালোকক মই কৈ দিছো আৰু স্বাভাৱিক সংখ্যাক আমি n বুলি ৰিপ্ৰেজেন্ট কৰিম হোল নাম্বাৰ w অখণ্ড সংখ্যা আমি z আৰু ৰেশনেল নাম্বাৰ q বুলি কৰিম তো pq এই যেটো আমি pq দিছো p/q পৰিমেয় সংখ্যা হতে কি হ'ব p/q ফৰ্মত লিখা হ'ব p আৰু q মানে হদায় অখণ্ড সংখ্যা হ'ব লাগিব বেলেগ হ'ব নোৱাৰিব আৰু q কিন্তু শূন্য হ'ব নোৱাৰে কাৰণ শূন্য হোৱাৰ লগে লগে তোমালোকে জানিবা শূন্য হোৱাৰ লগে লগে ই বাস্তৱ সংখ্যাত নাথাকিব আৰু ইয়াৰ পিছতে আহিব বাস্তৱ সংখ্যা গতিকে আমি বাস্তৱ সংখ্যা কৰাৰ আগতে তোমালোকক মই বাস্তৱ সংখ্যাৰ আগৰ যিখিনি আমি জানিব লগা এখিনি কৈছো আৰু বাস্তৱ সংখ্যা হৈছে ৰিয়েল নাম্বাৰছ এখিনি থাকিলে তো বাস্তৱ সংখ্যা কি হৈছে এই পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কিটা গোটেখিনি মিলি হৈছে বাস্তৱ সংখ্যা এটা হৈছে আমি পৰিমেয় সংখ্যাটো দিছো তোমালোকক আৰু পৰিমেয় সংখ্যাৰ লগত আমি যেটা অপৰিমেয় সংখ্যা পাম অপৰিমেয় সংখ্যা কিটা হৈছে কি যিবিলাক সংখ্যা p/q ফৰ্মত লিখিব নোৱাৰো গতিকে হেকিটা হ'ব অপৰিমেয় সংখ্যা মই অপৰিমেয় সংখ্যাটো প্ৰথমতে তোমালোকক দি ল'ব লাগিব নহলে অলপ খেলিমেলি হৈ যাব পাৰে তো অপৰিমেয় সংখ্যাক আমি কি বুলি কম ইৰেশনেল নাম্বাৰস অপৰিমেয়
সংখ্যা তো অপৰিমেয় সংখ্যা হৈছে কি এইবিলাক নাম্বাৰ যিবিলাক নাম্বাৰ p/q ফৰ্মত আমি লিখিব নোৱাৰোঁ আৰু সেই অপৰিমেয় সংখ্যা হ'ব যেনে আমি √2 কৰিছোঁ √2 এটা অপৰিমেয় সংখ্যা হ'ব বা যিকোনো √/ৰ ভিতৰত থকা যিকোনো নিগেটিভ নাম্বাৰ যদি থাকে এইবিলাক এইটো অৱস্থা হ'ব আমি এইবিলাক হৈছে অপৰিমেয় সংখ্যা হ'ব √2 বা √3 এইবিলাক অপৰিমেয় সংখ্যা আৰু আমি ইয়াৰ পিছতে কৰিম আমি যিটো আমি আজি চেপ্টাৰ পঢ়িব গৈ আছোঁ বাস্তৱ সংখ্যা গতিকে এই বাস্তৱ সংখ্যাটো হৈছে কি ৰিয়েল নাম্বাৰছ আৰু এই ৰিয়েল নাম্বাৰছত কি থাকিব পৰিমেয় আৰু অপৰিমেয় দুইটা সংখ্যা থাকিব আৰু সেইটো হৈছে বাস্তৱ সংখ্যা আৰু আমি যিবিলাক সংখ্যা আমি বাস্তৱ বুলি নাভাবিম এইবিলাক হ'ব আমাৰ কাল্পনিক সংখ্যা আৰু কাল্পনিক সংখ্যাৰ ওপৰত আমাৰ দশমমান শ্ৰেণীত কোনো ধৰণৰ আমি এনেকুৱা আমি পাঠ্যক্ৰমত নাপাম গতিকে আমি বাস্তৱ সংখ্যাৰ ওপৰতে ভিত্তি কৰি আমি ইয়াৰ আমাৰ যিখিনি অংকবিলাক থাকিব আমাৰ সেইখিনি আমি কৰিম গতিকে আমি ৰিয়েল নাম্বাৰছৰ প্ৰথমখিনি আমাৰ তোমালোকক কৈ দিলোঁ যে আমি নেচাৰেল নাম্বাৰছ থাকিল স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যা 0ৰ পৰা এনেকৈ ষ্টাৰ্ট হয় অখণ্ড সংখ্যা তুমি গম পালা যে 0ৰ পৰা নিগেটিভ ছাইড যাব আৰু পজিটিভ ছাইড থাকিব পৰিমেয় সংখ্যা যিবিলাক সংখ্যা p/q ফৰ্মত লিখিব পাৰিম আৰু q কিন্তু নট ইকুৱেল 0 হ'ব আৰু p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব তাৰপিছত অপৰিমেয় আৰু পৰিমেয় সংখ্যাৰ কথা ক'লোঁ আৰু এতিয়া আমি আহিছোঁ বাস্তৱ সংখ্যা গতিকে আমি বাস্তৱ সংখ্যা যেতিয়া আমি আৰম্ভ কৰিম বাস্তৱ সংখ্যাত তোমালোকক মই অলপমান আৰম্ভণিতে দুটামান এক্সাম্পলছ দিব লাগিব যিহেতু আমি প্ৰথম ক্লাছ ষ্টাৰ্ট কৰিছোঁ বাস্তৱ সংখ্যাত প্ৰথমতে আমাৰ চেপ্টাৰ মতে থকা হৈছে আমাৰ ইউক্লিডছ ডিভিজন লেমা যিটো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কওঁ সেইটোৰ ওপৰত আমি আজি প্ৰথম ক্লাছটো কৰিম ইউক্লিডছ ডিভিজন লেমা মানে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু এইটো হৈছে ইউক্লিড ডিভিজন লেমাটো তোমালোকক ইয়াৰ ওপৰত আমি দুটামান অংক কৰিম ইউক্লিড ডিভিজন লেমাটো হ'ব যিকোনো দুটা ধনাত্মক সংখ্যা যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা আমি সাপোজ কি কৰিম আমি a আৰু b ললোঁ a আৰু b বাবে q আৰু r ৰ অখণ্ড সংখ্যা থাকিব যাতে a ইকুৱেল bq প্লাছ r হয় আৰু এইটো হ'ব 0 লেছ দেন ইকুৱেল r লেছ দেন b মানে r টো বিতকৈ সৰু হ'ব আৰু আমি এই ফৰ্মত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি লিখিম আকৌ এবাৰ কৈছোঁ যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ q আৰু r ৰ অখণ্ড সংখ্যা থাকিব যাতে a ইকুৱেল bq প্লাছ r হ'ব এইটো মই ইয়াতে তোমালোকক এটা এক্সাম্পলছ দিছোঁ এক্সাম্পলছটো মই প্ৰথমতে লিখি দিছোঁ আৰু এক্সাম্পল দুটা তোমালোক বেলেগ বেলেগ এক্সাম্পল লিখাই দিম আৰু তাৰ ওপৰত তোমালোকে ক্লাছ কৰি তোমালোকে ক্লাছত কৰিবা আৰু হৈছে কি কুৱেশ্যন আহিব ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি মইতো কুৱেশ্যনটো লিখি দিছোঁ তোমালোকৰ সুবিধাৰ অৰ্থে 408 আৰু গ খা উ গৰিষ্ঠ সাধাৰণ উৎপাদক ইউক্লিডৰ কলন ব্যৱহাৰ কৰি আমি 408 আৰু 108ৰ আমি গসাগু উলিয়াব লাগে তো গসাগু উলিয়াব লাগিলে আমি চাওঁ আমাক নাম্বাৰ দুটা কি দিয়া আছে প্ৰদত্ত সংখ্যা দুটা হৈছে 408
8 আৰু 1032 এই দুটা নম্বৰ তো ইয়াৰে ভিতৰত ডাঙৰ নম্বৰ কোনটো হৈছে আমাৰ 1032 নম্বৰটো হৈছে আমাৰ 408 তকৈ ডাঙৰ 408 and 1032 so যেহেতু 402 সৰু আমি 408 এৰে আমি ইয়াক ডিভাইড কৰিম তোমালোকে নিজে জানিবা 408 ইয়াত যদি আমি দুগুণ কৰি দিওঁ দুবাৰ কৰিলে 408 কিমান হ'ব 816 816 হ'ব তাৰপিছত ইয়াৰ পৰা যদি আমি মাইনাছ কৰোঁ কিমান হ'ব এইটো দুইটা 216 এটা আমি 216 এৰে কি কৰিম 408 ক ডিভাইড কৰিম ডিভাইড কৰিলে 2106 এৰে 401 ক কৰিলে কি হ'ব 1 যাব 216 হ'ব এটো 2 থাকিব 9 192 থাকিলে 192 ৰে আকৌ 216 ক আমি ডিভাইড কৰিম 192 ৰে আকৌ 1 যাব এটো 192 হ'ব আৰু ইয়াৰ পৰা যদি আমি মাইনাস কৰি 24 আকৌ আমি যে 24 ৰে যে ইয়াক 192 ক ডিভাইড কৰো 8 যা 4 8 যা 32 16 192 তো আমাৰ এটো মানে 0 হ'ল আমি যদি চাও প্ৰথম এনেকৈ লিখিলম আমি 1032 মানে কি মান হৈছে 408 into 216 সরি 40 into 2 প্লাস আমার ভাগে কি থাকিব রিমাইন্ডার থাকিব 216 এবাৰ আকৌ আমি কি কৰিম 408 টক আনিলো ইয়াত ক ভাগে কেটে চালো কিমান যা গৈছে আমাৰ 21 যা আকৌ ভাগে কিমান থাকিব 192 মানে 192 ভাগে থাকিব এবাৰ 216 আহিলে 192 এৰ পৰা কিমান আছে আমি ইয়াত কৰিছো আমি তাৰ পৰা আনিছো আকৌ এবাৰ গৈছে প্লাস ভাগে কিমান হৈছে 24 এবাৰ 192 গতি আমি কি কৰিম 24 এবাৰ কিমান বাৰ গৈছে 8 বাৰ গৈছে 8 গুণ হৈছে 24 পুৰাণ 8 192 হৈছে আৰু আমাৰ এবাৰ ভাগে গৈছে 0 যেতিয়া আমাৰ ভাগেটো শেষ হৈ যাব তেতিয়া আমাৰ কখাগু উলিয়াটো শেষ হৈ যাব আৰু আমি এতিয়া ক'ব পাৰিম যে ইয়াৰে যে আমাক 408 408 আৰু 1032 আমাক গখাগু উলিয়াব দিছিলে আৰু গখাগুটো কিমান হ'ব আমাৰ 24 আমি তোমালোকে লিখিবা 408 আৰু 1032 গখাগু কিমান হ'ব 24 মানে জিতুৰে একেবাৰে ছাত্ৰ ছাত্ৰীসকল আমি পুনৰ আৰু এটা তোমালোকক উদাহৰণ মই দিব বিচাৰিম এইটোৰ আমাৰ এইটো হৈছে 65 আৰু 117 117 ৰ 117 ৰ গখাগু উলিওৱা এইটো ইউক্লিডৰ কলন মিটিঙতে কৰিব লাগিব আৰু ইয়াত এইটো এটা সেকেন্ড পার্ট সামটোৰ এইটো হ'ব আমাৰ এইটো আকাৰত মানে আকাৰত প্ৰকাশ কৰিব লাগে বা ইংৰাজী মাধ্যমৰ ষ্টুডেণ্টসকলে কৈছে যে আমি এইটো জাস্ট HCF উলিয়াব লাগিব 65 and 117 ৰ HCF উলিয়াব লাগিব আৰু ইয়াত আমি will have to express as 65x plus 117y এই আকাৰত আমি প্ৰকাশ কৰিব লাগিব তো আমি আগৰ প্ৰথমতে কৈছে আমাৰ সংখ্যা দুটা হৈছে কি প্ৰদত্ত সংখ্যা দুটা হৈছে 65 আৰু 117 তো আমাৰ ডাঙৰ কোনটো হ'ব 117 obviously ডাঙৰ হ'ব তো আমি আগৰ দৰেকে আমি ইউক্লিডৰ কলন বিধিৰ মতে আমি ইয়াৰ কি কৰিম গখাগু উলিয়াম 65 তো এবারে যাব কারণ 65 into 2 কৰিলে আমি 130 পাম সো আমি 130 নয় 117 আছে আর 117 is less than 130 so 65 এবারে যাব 1 যা 65 হ'ব ইয়াৰ পৰা আমি বিয়োগ কৰিছো 52 থাকিব আকৌ আমি কি কৰিম ইয়াত 65 টো কি আনিম
52 52 ৰে 65 কিমান গ'ল যাব 1 যাব সো 1 হলে আমাৰ কি হ'ব এতিয়া 52 হ'ব 52 হ'ল আকৌ যদি আমি মাইনাস কৰি কিমান পাম ইয়াত 5 minus 2 3 and 6 minus 1 6 minus 5 1 আকৌ আমি 52 আনা ইয়াত 13 to table নিশ্চয় মনত আছে তোমালোকৰ 13 4 যা 52 ৰিমাইন্ডাৰ মানে ভাগে কি থাকে 0 থাকে তাৰমানে আমাৰ এইটো ভৌলিয়া নিয়মটো হে গল আৰু যদি আমি ইউক্লিডৰ কলন বিনিময়তে আমি তেনেকৈ লিখি লওক কি হ'ব 117 কি হ'ব 65 পূৰণ 1 আৰু আমাৰ যিখিনি ভাগে গৈছিল ভাগে কিমান আছিল 52 মানে ৰিমাইন্ডাৰ আছিল 52 সো এটা আছে 65 এবাৰ কি কৰিম আমি 52 ৰে কিমান গৈছিল ইয়াতে চাই লবা তোমালোকে 1 যা আৰু আমাৰ কিমান ৰিমাইন্ডাৰ কিমান ৰৈছিল 13 ভাগে কিমান ৰৈছিল 13 আকৌ এবাৰ 52 ইয়াত আহি যাব এইটো হল 52 আৰু 13 তোমালোকে জানা 13 4 যা 52 মানে 13 13 4 গুণ 52 আৰু ভাগে থাকিব 0 মানে আমাৰ ইয়াতে হৈ গল আমাৰ গসাউ পাই গলো আমি ইয়াত HCF বুলি কম HCF পাই গলো তোমালোকে যেনেকৈ ভাল পোৱা গসাউ উলিয়াই লোৱা নতুবা HCF আমাৰ কি হ'ব এতিয়া 13 ঠিক আছে গতি এইটো হৈছে আমাৰ ফাৰ্স্ট পাৰ্ট আমাক কি উলিয়াব দিছিল গসাউ উলিয়াব দিছিল আমি গসাউটো উলিয়াই এটা গসাউ কিমান পালো আমি 65 আৰু 117 117 ৰ HCF কিমান পালো আমি 13 পালো 13 পালো এটা সেকেন্ড পাৰ্টটো কি কৰিছে আমাক ইয়াত কি কৰিব দিছে মই এনে প্ৰথমতে ৰাফ কৰি দিছো আপোনাক দেখাইছো আমাক ইয়াৰ পিছতে আমাক কৰিব দিছে যে কোটো এই যেটো আমি গসাউ লৈছো গসাউটো আমি 65x + 117y আকাৰত লিখিব দিছে বা 117 জাস্ট ইয়াত আমাৰ এক্সপ্ৰেছ কৰিব দিছে সো আমি সোৱা প্ৰথমতে চালো আমি প্ৰথম পাইছো কি 13 পাইছো আমাৰ কি হয় এটো HCF পাইছো আমি 13 আৰু আমাৰ এইটো হৈছে আমাৰ আগতে আমি যিখিনি কৰিলো তাৰ পৰা আমি আহিছো অলপ আগতে তোমালোকে কৰিছা আমি এইটো প্যাটাৰ্নত লিখিম এইটো প্যাটাৰ্ন আছিল আসলে মই যেটো আগতে তোমালোকক কৰাই দিলো ইয়াৰে আকবাৰ মই কৈছো যে গসাউ উলিয়াওতে আমি আমাৰ ইউক্লিড কলন বিনিময়তে আমি এইটো পাইছিলো 117 = 65 * 152 আৰু 65 = 50 পাইছিলো 52 * 1 + 13 সো সেইমতে আমি যদি ইয়াৰ এলসিএম টো তোমালোকে পালায় তো HCF টো পালায় 13 আৰু 13 ত যদি আমি 2 নম্বৰ প্যাটাৰ্নটো লিখোলে তেতিয়া লাগিব 65 - 52 * 1 এইটো পাইছো আমি তাৰ পিছত চাবা আমাৰ 65 টো থাকি গল তো আমি যদি 52 ক চাও যদি আমি 1 ৰ পৰা যদি চাও 1 ত যদি তুমি 1 ৰ পৰা যদি আনা 1 ৰ পৰা চালে 52 কি হয় 52 ইকুৱেল কি হ'ব 117 - 65 ইনটু মানে এফালে যাব 65 ইনটু 1 সো আমি 52 উঠাত কি লিখিছো 117 - 65 ইনটু 1 এতিয়া আমি এখিনি অলপ ক্যালকুলেশন কৰি দিও 117 plus 65 into 1 এ ঠিক আছে তো ইয়াৰ পিছত চাবা কাৰণ আমি 65 টো কি হলৈছো এটো মনত ৰাখিব লাগিব কাৰণ আমাক উলিয়াব দিছে কি 65x + 117y আকাৰত লিখিব দিছে সো আমি সদায় আমি সেই মতে আমাৰ 65 টো আহিছে আৰু আমি 117 টো ৰাখিম এটা চাবা ইয়াত আছে 65 এটা আৰু ইয়াত এটা 65 এটা আছে তো যদি আমি 65 আছে 65 কেইটা হ'ব আমাৰ 65 দুটা ইয়াতে 65 এটা আৰু ইয়াতে 65 এটা তো আমি এই 65 টোক আমি 65 * 2 বুলি লিখিব পাৰো 65 * 2 ইকাৰণে লিখিব পাৰো এটা 65 এটা আছে ইয়াত 65 এটা আছে 65 এটা কেইটা হ'ল দুটা হ'ল আৰু ইয়াৰ পিছত কি লিখিম 170 ঠিক আছে এটা আমি প্যাটাৰ্নটো প্ৰায় পাইছোৱে এইটো প্যাটাৰ্ন আমি পাইছোৱে 65 x কৰিব দিছিল x ৰ ঠাইত আমাৰ এটা আহিছে নাম্বাৰ 2 কিন্তু ইয়াত চাবা ইয়াত দিছে কি প্লাস কিন্তু ইয়াত আছে মাইনাস কিন্তু এনেকৈ নহব যদি ইয়াত প্লাস আছে আমি প্লাসে লিখিব লাগিব এটো প্লাস লিখিলো প্লাসৰ পিছত কি আছে 117 আমি 117 লিখিম এতিয়া 117 এটা এটো যদি প্লাস লিখো এটো যদি মাইনাস থাকে তো এটা ভুল হৈ যাব গতিকে আমি এটা ইয়াত ইনটু কৰি কি লিখিম এটা -1 তোমালোকে জানা মাইনাস প্লাস ইকুয়াল মাইনাস সো এটো আমি প্লাস টো একাৰণে লিখিছো যাতে এইটো প্যাটাৰ্নৰ মতে আমাৰ মিলি যায় প্লাস আৰু এইটো একাৰণে এইটো যেহেতু মাইনাস আছিল মাইনাস থাকাৰ কাৰণে আমি ইয়াত এটা -1 ইনটু কৰি দিছো
আমি এতিয়া আমাৰ পেটাৰ্ণটো পাই গ'লোঁ আমি যদি এইটোক চাওঁ নহয় এইটো কি হ'ল এইটোৱে আমাৰ 65x প্লাছ 117y পেটাৰ্ণত আহি গ'ল আৰু য'ত x ইকুৱেল কি হ'ব আমাৰ 2 আৰু y ইকুৱেল কি হ'ব আমাৰ -1 মানে আমাক 65x প্লাছ 117y পেটাৰ্ণত আহি গৈছে এইটো পেটাৰ্ণত আহি গ'ল এইটো হৈছে আমাৰ এনসাৰ য'ত x ইকুৱেল 2 হ'ব আৰু y ইকুৱেল -1 এইখিনিয়ে থাকিল আমাৰ আজি প্ৰথম দিনৰ তোমালোকক ৰিয়েল নাম্বাৰছৰ মই দুটা উদাহৰণ সহ তোমালোকক ৰিয়েল নাম্বাৰছ বুজাব খুজিছোঁ আশা কৰিছোঁ তোমালোকে এইটো নিশ্চয় বুজি পাবা ভাল পাবা আৰু যদি এই আমাৰ ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যিটো প্ৰচেষ্টা হাতত আছে যদি এই প্ৰচেষ্টাটো আৰু যদি এই ক্লাছটো তোমালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে এই আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা ধন্যবাদ